নতুন বছৰৰ পাৰ্কখনত মোহময়ী অভিনেত্ৰী বৰষাৰাণীৰ বিষয়াই দিলে সমগ্ৰ অসমবাসীক এক ভাল খবৰ। মাতৃ হ'ল অভিনেত্ৰী বৰষাৰাণী বিষয়া। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কোলা শুৱনি কৰিলে এটি কন্যা শিশুৱে। আপোনালোকে বাৰু বৰষাৰাণী বিষয়াৰ খবৰটো শুনি কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মাতৃত্বৰ এই অপূৰ্ব অভিজ্ঞতাই অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জীৱনলৈ কঢ়িয়াইছে এক নতুন আশাৰ বতৰা। বৰ্তমান অভিনেত্ৰীগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ মৰম আৰু যত্নৰ মাজত সময় কটাইছে অভিনেত্ৰীগৰাকীয়ে। আপোনালোকৰ দৰে আমি সকলোৱে অধিক আগ্ৰহেৰে বৰষাৰাণী বিষয়াৰ কন্যা শিশুটিক চাবলৈ ৰৈ আছো। বৰষা ভাস্কৰৰ কোলা শুৱনি কৰা কন্যা সন্তানটিক চাবলৈ সমগ্ৰ অসমবাসী এতিয়া অপেক্ষাত আছে। ইতিমধ্যে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাক তেওঁৰ ভালপোৱা অনুৰাগী আৰু পৰিয়ালৰ সদস্যই অলেখ শুভকামনা আৰু শুভেচ্ছাৰে ভৰাই পেলাইছে। দুয়োৰে জীৱনলৈ অহা এই নতুন আলহীয়ে তেওঁলোকৰ জীৱন সুখময় আনন্দময় কৰক, লগতে তেওঁলোকৰ সন্তানটি সুস্থ থাকক তাৰেই কামনা কৰা হৈছে। আমাৰ দৰে আপোনালোক কোন কোন বাৰু বৰষা ভাস্কৰৰ সন্তানটিক চাবলৈ অপেক্ষাত আছে কমেণ্ট কৰি জনাওকচোন।